নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7-ৰ অসমীয়াৰ যিখন কিতাপ আছে উন্মেষ, তাৰে আজি আমি পাঠ 1-2 কৰিম। গছ ভাল পোৱা ককাৰ খং। খুবেই এটা ধুনীয়া কবিতা হয় এইটো। চ' এইটো কবিতা আমি ধুনীয়াকৈ পঢ়িম আৰু তোমালোকৰ ইয়াত যি প্ৰশ্ন দিয়া আছে, ক্ৰিয়াকলাপত যিখিনি প্ৰশ্ন দিয়া আছে, আমি আটাইকেইটা প্ৰশ্ন মানে যিমানখিনি আছে সকলোখিনি প্ৰশ্ন প্ৰকল্পলৈকে তোমালোকক মই কৰাই দিম, ঠিক আছে। চ' তোমালোকে জাষ্ট ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিবা। চ' তোমালোকৰ লিখকৰ পৰিচয় বা কবিৰ পৰিচয় লাগিব, যিহেতু এইটো কবিতা। চ' কবিতাটো অকণমান ভালকৈ পঢ়ো, কিয়নো কবিতাটো খুবেই ধুনীয়া লাগে আমাক পঢ়োঁতে। তোমালোকে পঢ়িবাচোন কবিতাটো কিমান ধুনীয়া। ইয়াত কৈছে যে পঢ় আৰু আবৃত্তি কৰ আহা। যে ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। এতিয়া কৈছে যে আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। তাৰপিছত দিছে যে দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। গতিকে ককাই বহুত বেয়া পাইছে ৰভাখন দিয়াৰ কাৰণে, গছজোপা কাটিছিল কাৰণে ৰঘুনাথৰ ওপৰত পূৰা খং কৰিছে। খুবেই ধুনীয়া কবিতা এইটো। চ' এইটো কবিতাৰ যিখিনি ক্ৰিয়াকলাপৰ প্ৰশ্ন আছে সেইখিনি জনাৰ আগত ওপৰত তোমালোকে চাবা কবি পৰিচয়ৰ বিষয়ে দিয়া আছে। চ' এইটো কবিতা কোনে লিখিছে? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহে যে গছ ভাল পোৱা ককাৰ খং কবিতাটি কোনে লিখিছে, গতিকে তোমালোকে উত্তৰ কৰিব লাগিব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম হৈছিলে 1932 চনত আৰু মৃত্যু হৈছে 2003 চনত। ইয়াত ভৱেন্দ্ৰনাথ শইকীয়াৰ ফটো দিয়া আছে আৰু ইয়াৰ বিষয়ে ইয়াত লিখা আছে, সেইখিনি ইম্পৰ্টেণ্ট। যেনেকৈ কি শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট তেওঁৰ এখনি কালজয়ী অনাতাঁৰ শিশুনাট। গতিকে কালজয়ী অনাতাঁৰ শিশুনাট আছিলে, নামটো আছিলে শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট। এইখন এটা অনাতাঁৰ শিশুনাট ডক্টৰ ভৱেন্দ্ৰ শইকীয়াই ৰচনা কৰিছিলে, ঠিক আছে। গতিকে পাঠখিনি পঢ়িলে আমি বুজি পাম। যেনেকৈ ইয়াৰ পৰা যদি পঢ়িব যাওঁ যে এগৰাকী শিশু সাহিত্যিক, গল্পকাৰ, উপন্যাসিক আৰু চলচ্চিত্ৰ পৰিচালক আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তেওঁৰ জন্ম হৈছিলে নগাঁৱত। ডক্টৰ শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট তেওঁৰ এখনি কালজয়ী অনাতাঁৰ শিশুনাট। তেওঁ সফুৰা এটা শিশু আলোচনী আছে আৰু প্ৰান্তিক নামৰ মাহেকীয়া সাহিত্যিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। শিশু কল্যাণৰ বাবে তেওঁ আৰোহণ নামৰ এটি অনুষ্ঠান প্ৰতিষ্ঠা কৰি থৈ গৈছে। এতিয়া আমি ক্ৰিয়াকলাপ চাম। কবি পৰিচয়ৰ পৰা কিন্তু পৰীক্ষাত প্ৰশ্ন আহে হা। এতিয়া ক্ৰিয়াকলাপত প্ৰথমতে আমাক দিছে পাঠভিত্তিক, মানে পাঠৰ পৰা 1 নম্বৰ কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। গতিকে শুদ্ধ উত্তৰ বাছি উলিয়াই আমাক সঠিক বৃত্ত পূৰ কৰিব দিছে, মানে MCQ টাইপৰ প্ৰশ্ন এইবিলাক। কৈছে যে ভাল পালো ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছিল। গতিকে কিয় কৈছিল? বিয়াত মতাৰ কাৰণে। আমাৰ কবিতাটোৰ প্ৰথমতে দিয়া আছে যে ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। গতিকে কিয় বিয়ালৈ মাতাৰ কাৰণে ভাল পাইছে। গতিকে কবিতাৰ পৰা আমি এনচাৰখিনি পাই যাওঁ। কোনটো হ'ব? এনচাৰটো হ'ব ক দিছে আমলখি গছজোপা কটাৰ বাবে, খ দিছে ৰঘুনাথে পুতেকৰ বিয়ালৈ মতাৰ বাবে, গতিকে খ হ'ব এনচাৰটো। গতিকে খত আমি এনেকৈ গোল আকাৰ দিম, ঠিক আছে। ৰঘুনাথে পুতেকৰ বিয়ালৈ মতাৰ বাবে ভাল পাইছিলে ককায়ে। এতিয়া 2 নম্বৰটো দিছে যে বিয়া ঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল। গতিকে কিয় ককাৰ খং উঠিছিলে বিয়া ঘৰত? কিয়নো আমলখি গছজোপা কাটিছিলে। চ' আমি ক নম্বৰ দিছে যে বিয়াৰ ৰভাখন দিয়াৰ বাবে, খ নম্বৰ আমলখি গছজোপা কটাৰ বাবে, গতিকে খ নম্বৰ হ'ব আমলখিৰ গছজোপা কটাৰ বাবে। গতিকে এইটোও খ হ'ব, খত আমি এনেকৈ গ'ল দিম, ঠিক আছে। বাকী গ নম্বৰ বিয়ালৈ আলহী অতিথিবোৰ অহাৰ বাবে এইটো নহয়, ঘও নহয়, ঘৰলৈ ন বোৱাৰী আহিব বাবে, গতিকে খ হ'ব উত্তৰটো। এতিয়া আমাক দিছে যে আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, কথাষাৰ কোনে কাক কৈছিল। গতিকে এনেকৈ কৈছিল যে ককায়ে ৰঘুনাথক কৈছিল যে আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, তেতিয়া আকৌ তুমি আমলখি গছজোপা বা পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। গতিকে এবাৰ যদি কাটিছোঁ আমি এটা গাছ, সেইটো বহুত টাইম লাগে এটা গাছ ৰুলে ডাঙৰ হওঁতে, গতিকে সেইটো সহজতে আমি ঘূৰাই নাপাওঁ। চ' এইটো কথা কোনে কৈছিলে? ক কৈছে ককাই দৰাটিক কৈছিল, খ দিছে ৰঘুনাথে ককাক কৈছিল, গ দিছে ককাই ৰঘুনাথক কৈছিল। গতিকে গ হ'ব ককাই ৰঘুনাথক কৈছিল, আৰু ঘ দৰাটিয়ে ককাক কৈছিল নহয়, গ হ'ব উত্তৰটো। গতিকে গত আমি এনেকৈ গ'ল চিন দিম। কথাষাৰ ওপৰৰ কথাষাৰ ককায়ে ৰঘুনাথক কৈছিল, ঠিক আছে।
এইখিনি গ'ল। এতিয়া নেক্সট পেজ নম্বৰ 13ত চাবা। 13ত এইকেইটা প্ৰশ্ন দি আছে, গতিকে এইকেইটা প্ৰশ্ন এতিয়া আমি উত্তৰ টাইপিং আকাৰে লৈ আহিছোঁ। তোমালোকে এতিয়া ভিডিঅ'টো চাই যোৱা। তোমালোকে ভিডিঅ'টো এতিয়ালৈকে লাইক কৰিলা নে নাই কৰা? কৰি লোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে? তোমালোকে আগন্তুক দিনত তোমালোকৰ অসমীয়া, ইংৰাজী, হিন্দী, গণিত, বিজ্ঞান সকলোখিনি ছাবজেক্ট ক্লাছ 7, 8, 9, 10 লৈকে পাই যাবা, ঠিক আছে? ফ্ৰীতে, এটকাও নালাগিব। চ' তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' চেনেলটোৰ নাম মনত ৰাখিবা, আপিএল ৰহমান, ঠিক আছে? চ' ব'লা আমি 2 নম্বৰৰ পৰা চলিউশ্যন বা প্ৰশ্ন উত্তৰ আৰম্ভ কৰোঁ। 2 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে? আমি উত্তৰ কৰিম, কবিতাটোত কবিয়ে ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। খ নম্বৰ প্ৰশ্ন দিছে যে বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি কি? আমি উত্তৰ কৰিম যে বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা হ'ল, 1 নম্বৰ প্ৰশ্ন, 1 নম্বৰটো লিখিম যে ৰাভাখন দিবলৈ আমলখি গছজোপা কিয় কাটিলা? আৰু 2 নম্বৰ প্ৰশ্নটো কৈছিলে যে আমলখি গছজোপা আৰু সহজে ঘূৰাই পাবানে? যিহেতু কাটিছে, গতিকে আমলখি গছজোপা আৰু সহজে ঘূৰাই পাব নেকি? সময় লাগিব এটা গছ ডাঙৰ হওঁতে। এই দুটা প্ৰশ্ন কৰিছিলে। এতিয়া গ নম্বৰ প্ৰশ্ন দিছে যে দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল? গতিকে দৰাটিক মাতি দিয়া বুলি কৈছিলে যে আশীৰ্বাদটো দি যাওঁ, কিয়নো তাৰ ককাৰ খং উঠিছিলে গছটো কটাৰ কাৰণে। গতিকে আমি উত্তৰ কৰিম যে আশীৰ্বাদ দিবলৈ দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কৈছিল। ঠিক আছে, বুজি পালোঁ। এতিয়া ঘ নম্বৰ প্ৰশ্ন আমাক দিছে যে ককাই বিয়া ঘৰত কিয় একো খোৱা নাছিল? আমি উত্তৰ কৰিম যে আমলখি গছজোপা কটাৰ বাবে ককাই বিয়া ঘৰত একো খোৱা নাছিল। এতিয়া আমাক 3 নম্বৰ প্ৰশ্নটো দিছে, চাবা। কৈছে যে 3ৰ ক যে তলত দিয়া স্তৱকটোৰ ভাৱাৰ্থ পঢ়া। গতিকে আমাক দিছে যে পিছে ৰবাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? গতিকে ইয়াৰ ভাৱ অৰ্থটো আমাক দিছে। ইয়াত আমাক ভাৱ অৰ্থ কৈছে, মানে ইয়াৰ কি বুজাইছে? ভাৱ অৰ্থটো এনেদৰে দিছে যে এই পদ্যফাঁকি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভালপোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। ইয়াত ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি ৰভাতল সোমায়ে আমলখি গছজোপা কাটি পেলোৱা দেখি ৰঘুনাথক প্ৰশ্ন কৰাৰ কথা প্ৰকাশ পাইছে। তাৰপিছত লিখিছে যে ৰঘুনাথৰ চোতালত এজোপা আমলখি গছ আছিল। কেৱল ৰভাখন দিবৰ বাবেই সেই গছজোপা কটা কাৰণে তেওঁৰ মনত বৰ দুখ পাইছে। সেইবাবে তেওঁ খঙেৰে ৰঘুনাথক কথাষাৰ সুধিছিল। ঠিক আছে। এতিয়া আমাক খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব দিছে। এইটোৰ আমাৰ ভাৱাৰ্থ আমাক ওলাব দিছে। এতিয়া কৈছে যে খ নম্বৰটো যে এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তৱক দুটাৰ ভাৱাৰ্থ লিখা। যেনেকৈ প্ৰথমটো দিছে যে গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। গতিকে এইটোৰ আমাক বহলাই লিখিব লাগে, তাৰমানে ভাৱাৰ্থ। আমি উত্তৰ কৰিম যে এই পদ্যফাঁকি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভালপোৱা ককাৰ খং নামৰ কবিতাটোৰ পৰা লোৱা হৈছে। আমলখি গছজোপা কটাৰ বাবে বিয়া ঘৰত আহি একো নাখাই ককাই গুচি যাব বিচাৰিছে। এতিয়া 2 নম্বৰটো দিছে যে পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? গতিকে এইটো আমি ভাৱাৰ্থটো লিখিব লাগিব। গতিকে লিখিম যে এই পদ্যফাঁকি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভালপোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। ৰাভাখন দিবলৈ আমলখি গছজোপা কটা বাবে ককাই ৰঘুনাথক কৈছিল সেইজোপা গছ আৰু সহজত ঘূৰাই পাব নোৱাৰি। এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে আমাক যে ভাবি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন দিছে যে ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন? গতিকে আমলখি গছজোপা নকটাকৈ কেনেকৈ সজাব পাৰিলে হয় বিয়াৰ ৰভাখন, পেণ্ডেলখন? আমি উত্তৰ কৰিম যে ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন আনফালে ঠাই উলিয়াব লাগিছিল, যাতে আমলখি গছজোপা কাটিব নালাগে। গতিকে ৰভাখন দিবলৈ হ'লে কি বেলেগ ঠাইত দিব লাগিছিল, বা ৰভা গছটো এৰি পেলাই দিব লাগিছিলে, তেতিয়া গছটো বাচি গ'লে হয়। ঠিক আছে। এতিয়া খ নম্বৰ প্ৰশ্ন দিছে যে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গ'লাহেঁতেন আমলখি গছজোপা কটাৰ বাবে তুমি কি ক'লাহেঁতেন? গতিকে ৰঘুনাথৰ ঠাইত যদি তুমি হ'লা হয়, যে ককাৰ ঠাইত যদি ৰঘুনাথৰ পুতেকৰ বিয়াত যদি তুমি যোৱা, তুমি এই আমলখি গছজোপা কটা দেখি তুমি কি ক'লা হয়? চ' আমি উত্তৰ কৰিম যে মই ৰঘুনাথক ক'লো হয় যে গছ আমাৰ বাবে কিমান উপকাৰী, তুমি কিয় গছডাল কাটিলা? মনত বহুত দুখ লাগিল হয়। ঠিক আছে, গতিকে মনত বহুত দুখ লাগিল হয়।
গতিকে তোমাৰ কেনেকুৱা লাগিব বুলি কৈছিলে, গতিকে মোৰ মনত দুখ লাগিল হয়। ঠিক আছে, এতিয়া গ নম্বৰ প্ৰশ্নটো দিছে যে কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে। গতিকে ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে, গতিকে কবিতাটোৰ গোটেই কথাটো ককাৰে হয়। চ' আমি উত্তৰ কৰিম যে কবিতাটিত ককাৰ কথাৰ মাজেৰে এইটো বাৰ্তা দিছে যে গছ গছনিয়ে প্ৰকৃতিক ভাৰসাম্য এটা দিবা, যে গছ গছনিয়ে প্ৰকৃতিৰ এটা দিবা ইয়াত। ঠিক আছে, যে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰে, গছ যধে মধে কাটিলে পৰিৱেশ বিনষ্ট হয়, ককাইৰ গছৰ প্ৰতি থকা মৰমৰ কথা কবিতাটোত প্ৰকাশ পাইছে। এতিয়া 5 নম্বৰ প্ৰশ্ন আমাক দিছে যে তলত দিয়া ককাৰ সংলাপবোৰ পঢ়া, ককাৰ কথাখিনিৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰে ভাবি খালী ঠাইত লিখি কথোপকথনটো সম্পূৰ্ণ কৰা। গতিকে ককা এইফালে আছে, এইফালে আছে ৰঘুনাথ। ককা কৈছে যে ৰভাখন দিওঁতে আমলখি গছজোপা কিয় কাটিলা, ৰভাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে? তেতিয়া ৰঘুনাথে কি কৈছিলে যে ককা বা ঠাই নাছিল, অকল লিখিব পৰা যে ঠাই নাছিল। তাৰপিছত দিছে যে ঠাই নাছিল যেতিয়া কৈছিলে ৰঘুনাথ, তেতিয়া কৈছে ককাই যে হ'লেও ফল ধৰি থকা আমলখিজোপা কিয় কাটিলা, আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰিলা বাৰু, তাৰপিছত ফল ধৰিবলৈ কিমান বছৰ লাগিব ভাবি চাইছানে? গতিকে তুমি যে আমলখি গছযোৰ কাটিছা, গতিকে সেইটো এটা পুলি ৰুই যদি ডাঙৰ কৰিব বিচাৰা কিমান দিন লাগিব সেইটো ভাবিছানে? তেতিয়া ৰঘুনাথে কৈছে লিখিবা যে সেইটো হয় ককা, বা সেইটো হয় দিবা, লিখিবা যে গছ এডালত ফল ধৰিবলৈ সময় লাগে। ঠিক আছে, এতিয়া কৈছে যে বৰ বেয়া কাম কৰিলা ৰঘুনাথ, মোৰ বৰ দুখ লাগিল, বেয়াও পালো দৰাটিক মাতা, তেওঁক এজোলোকা আশীৰ্বাদ দি ঘৰলৈ যাওঁ। তেতিয়া ৰঘুনাথ কৈছে যে মোৰ ভুল হৈছে, আপুনি খাই যাব অনুগ্ৰহ কৰি, মানে অনুগ্ৰহ কৰি আপুনি খাই যাব, মোৰ ভুল হৈছে গছ কটাটো, বাছ অলপমান লিখিবা হৈ যাব। তেতিয়া ককাই কৈছে যে বেয়া নাপাবা, মোৰ আৰু খাবলৈ একেবাৰে মন নাই। গতিকে যিমানে অনুগ্ৰহ নকৰা কিয় ককাৰ খং উঠিছে গছজোপা কটাৰ কাৰণে, সেইকাৰণে ককা নাখাই গুচি যাব বিচাৰিছে দৰাটিক আশীৰ্বাদ দি। ঠিক আছে, এতিয়া নেক্সট 15 নম্বৰ পেজত আমাক 6 নম্বৰ প্ৰশ্ন দিছে। 6 নম্বৰ প্ৰশ্নটো দিছে আমাক যে তলত দিয়া বাকচটোত কিছুমান শব্দ দিয়া আছে, কাষৰ বৃত্তটোত সেই শব্দবোৰৰ অৰ্থ আছে, তাৰ পৰা সঠিক অৰ্থ বিচাৰি আনি বাকচটোৰ খালী ঠাইত লিখা। গতিকে ইয়াৰ পৰা আমাক কনচেপ্টটো ইয়াত লিখিব লাগিব। ঠিক আছে, চ' আমাক এইফালে শব্দ দিছে, এইফালে অৰ্থ। গতিকে এজোলোকা মানে এজোলোকা আশীৰ্বাদ দিয়া, এইটো হ'ব একাজলি। ঠিক আছে, গতিকে ইয়াত হ'ব একাজলি। ঠিক আছে, এতিয়া হৈছে ঔষধ মানে কি আমি জানো, ঔষধ মানে হৈছে দৰৱ। গতিকে দৰৱ, ৰ আৰু দৰৱ। এতিয়া ৰভা মানে কি, আমি বিয়াৰ পেণ্ডেল যে থাকে সেইটো ৰভা মানে কি হ'ব, উৎসৱ পাৰ্বৰ বাবে ওখকৈ দিয়া চালি। গতিকে এইটো হ'ব উৎসৱ পৰ্বৰ বাবে ওখকৈ দিয়া চালি। ঠিক আছে, এতিয়া দিছে বোৱাৰী মানে কি হ'ব, বোৱাৰী মানে হৈছে পুত্ৰৰ পত্নী। গতিকে পুত্ৰৰ পত্নী হৈছে বোৱাৰী, পত্নী। এতিয়া দিছে অতিথি মানে কি, অতিথি মানে হৈছে আলহী। গতিকে আলহী লিখিম আমি ইয়াত, আলহী আলহী। ঠিক আছে, এতিয়া আমাক দিছে ভাষা অধ্যয়নত তোমালোকে চাবা 7 নম্বৰ কৈছে যে তলত দিয়া কথাখিনি ভালদৰে পঢ়া, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। চ' এইখিনি কথাত কি কৈছে যে এই বাক্যটোত থকা পুতেৰা, যিটো পুতেৰা আছে শব্দটোৰ দৰে মাৰা, দেউতাৰা, ককাৰা, আইতাৰা, ভনীয়েৰা আদি শব্দ আমি দৈনন্দিন কথা বতৰাত প্ৰায় ব্যৱহাৰ কৰি থাকোঁ। মা দেউতা, ককা আইতা, পেহী পেহা, খুৰা আদি হ'ল সম্বন্ধ বুজোৱা শব্দ। গতিকে এইবিলাক হৈছে সম্বন্ধ বুজোৱা শব্দ, যেনেকুৱা মা দেউতা, ককা কাকি এইবিলাক। আমি বাক্যত ব্যৱহাৰ কৰোঁতে এইবোৰৰ লগত এৰ, বা এৰা বা ৰাইকাৰা বা এক, ক আদি বিভক্তি যোগ কৰোঁ। গতিকে এইবিলাকত বিভক্তি যোগ কৰিছে, যেনেকুৱা দেউতা, তাইকাৰ্তা, ককা। ঠিক আছে, এইবিলাকত আমি এৰ, ককায়েৰ বা পুতেৰ যে আছে পুতেৰাৰ, ঠিক আছে, এৰাৰ, এনেকুৱা এইবিলাকক বিভক্তি বুলি কোৱা হয়। আমি অকণমান পিছতে পাই যাম বিভক্তি, তোমালোকে ভালকৈ বুজাই দিম, টেনশ্যন নকৰিবা। জাষ্ট আমাক পঢ়িব দিছে, আমি পঢ়ি আছোঁ।
যে এইবোৰক পুৰুষবাচক বিভক্তি বোলে, গতিকে এইবিলাকক পুৰুষবাচক বিভক্তি বোলে। ঠিক আছে, যেনে তোমাৰ মাহীয়েৰ, তোৰ জীয়েৰ, তোমাৰ মাৰা, তোমাৰ পুতেৰা, তেওঁৰ পেহীয়েক, সিহঁতৰ খুৰাক ইত্যাদি। এতিয়া আমাক দিছে জানো আহা পুৰুষবাচক, যেনেকুৱা সখীয়েক বুলি কয়, এইবিলাক হৈছে পুৰুষবাচক। সখীয়েক, তহঁত, গতিকে এইটো ভালকৈ দেখা যোৱা নাই ছপাটো, অকণমান কিতাপতো তেনেকুৱা দিগদাৰ হৈছে, গতিকে এইটো টেনশ্যন নকৰিবা, আমি অকণমান পিছতে পাই যাম। ইয়াত তোমালোকে চাবা পেজ নম্বৰ 16ত 8 নম্বৰ দিছে। এতিয়া আমি যি ওপৰত 7 নম্বৰখিনি পঢ়িলোঁ সেইখিনিৰ পৰা আমি ইয়াত প্ৰশ্ন পাম আৰু আমি এনচাৰ কৰিব পাৰিম। ঠিক আছে, যেনেকৈ মই তোমালোকক যদি এইটো থুলমূলভাৱে বুজাব যাওঁ, কি হয় যে ব্যঞ্জন আৰু বিভিন্ন ধৰণৰ সম্বন্ধবাচক শব্দৰ লগত কেতিয়া কি হয়, যেতিয়া কোনো এটা শব্দত যে আতে আকাৰ হয়, গতিকে ৰয়কাৰ ৰা, ৰ এইবিলাক যদি থাকে, তেনেহ'লে দ্বিতীয় পুৰুষত কি হ'ব, তোমাৰ বা তোমালোকৰ থাকিলে দেউতাৰ লগত ৰা যোগ হ'ব, দেউতাৰা। আৰু তোৰ বা তহঁতৰ লগত দেউতাৰ লগত কি হ'ব, দেউতাৰ যোগ হ'ব, ইয়াত ৰা, ইয়াত ৰ। আকৌ তৃতীয় পুৰুষৰ ক্ষেত্ৰত দেউতাকক যোগ হ'ব যদি তেওঁৰ থাকে, আৰু তেখেতৰ থাকিলে ইয়াতো ক যোগ হ'ব, দেউতাকে যোগ হ'ব। ঠিক আছে, তেনেদৰে যেনে দেউতাক তোমাৰ থাকিলে দেউতাৰা কয়, তোৰ থাকিলে দেউতাৰ কয়, তেওঁৰ থাকিলে দেউতাক কয়, আৰু তেখেতৰ থাকিলে দেউতাক কয়। ঠিক একেদৰে মামা, মামী, দাদা, খুৰা, ককা, বৰদেউতা, বৰজনা, আইতা, পেহা, পেহী, পেহী, মহা এইবিলাক যদি থাকে, এইবিলাক যোগ হ'ব। গতিকে মহাৰ যদি দ্বিতীয় পুৰুষ তোমাৰ থাকে, তেনেহ'লে কি হ'ব, মহাৰা। ঠিক আছে, তাৰপিছত আইতা যদি থাকে, আইতাৰ যদি তৃতীয় পুৰুষৰ তেখেত থাকে, তেনেহ'লে আহিব কি হ'ব, আইতাক। ঠিক আছে, আকৌ যদি ই দীৰ্ঘই ঔকাৰ থাকে, গতিকে ইতে ইকাৰ, দীৰ্ঘতে দীৰ্ঘকাৰ, ঐতে ঐকাৰ, গতিকে এইবিলাক শব্দ যদি লাষ্টত থাকে, যেনেকুৱা ভাই হাস্যইতে হিচিকাৰ, 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 গতিকে প্ৰথমত থাকিব তোমাৰ থাকিলে এৰা হ'ব, অৰ্থাৎ ভাইয়েৰা, তোৰ থাকিলে ভাইয়েৰ হ'ব, ভাইটো। আকৌ তৃতীয় পুৰুষৰ ক্ষেত্ৰত তেওঁৰ থাকিলে ভাইটো কি হ'ব, ভায়েক হ'ব, আৰু তেখেতৰ থাকিলে ভাইটো কি হ'ব, ভায়েকক হ'ব। ঠিক আছে, গতিকে ইয়াত জানি লোৱা, ইয়াত ভাইৰ পৰা অন্ত্যেষ্টি আকাৰে এটা আহিছে। চ' কিয় আহিছে, যেতিয়া ই হাস্যই দীৰ্ঘই আৰু ঐক আক্ৰান্ত শব্দবাচক শব্দৰ পাছত এৰ, এৰা, এক যোগ হয়, আৰু এইবিলাক যোগ হ'লে এই হাস্যইটো কি হয়, হাস্যইটোৰ আগত এটা অন্ত্যেষ্টি আগমন হয়। ঠিক আছে, অন্ত্যেষ্টি আহে। আৰু নেক্সট আমি চাম, এতিয়া ই দীৰ্ঘই আৰু ঐ থাকে, নেক্সট আৰু যদি বেলেগ থাকে কি যোগ হয়, ব উ প এটা যোগ হয়, যেনেকুৱা গ নম্বৰত দিছে যে উতে উকাৰ, দীৰ্ঘতে দীৰ্ঘকাৰ, এইটো হুচুকাৰ, এইটো দীৰ্ঘকাৰ, এইটো ঐতে ঐকাৰ। ঠিক আছে, ঔকাৰ, ঔকাৰ এইটো। চ' ঔকাৰ যদি থাকে, উতে ঔকাৰ, এনেকুৱা ধৰণৰ শব্দ যেনেকুৱা শাহু, হচুকাৰ হু আছে, গতিকে এইবিলাকত তোমাৰ থাকিলে শাহুৱেৰা, বয়কাৰ বে এটা আহে, বয়কাৰ বে। ঠিক আছে, শাহুৱেৰা, শাহুৱেৰ, তেওঁৰ থাকিলে শাহুৱেক, তেখেতৰ বা তেখেতসকলৰ থাকিলে শাহুৱেক। চ' গতিকে আমি আগতত যেনেকুৱা হাস্যই দীৰ্ঘ আৰু ঐ থাকিলে আমি কি পাইছিলোঁ, অন্ত্যেষ্টিৰ আগমন হয়, কিন্তু এইবাৰ যদি হুস্য দীৰ্ঘ আৰু ঔ থাকে, এইটো হৈছে ঐ, এইটো হৈছে ঔ, ঔ। ঠিক আছে, চৰি, আগৰটো হৈছে অ', এইটো হৈছে ঔ। ঔ থাকিলে কি হয়, এই বৰ আগমন হয়, ইয়াত হয় বৰ আগমন। ঠিক আছে, এতিয়া অন্ত্যেষ্টিৰ আগমন নহয়, বৰ আগমন হয়। চ' এইখিনি লৈ এতিয়া আমাক নেক্সট ব্যঞ্জনাত্মক সংধি দিছে, গতিকে এইবিলাক থাকিলে ৰৰ লগত কি হ'ব, শহুৰেৰ লগত, তোমাৰ ক্ষেত্ৰত শহুৱেৰা, গতিকে এনেকুৱা বস্তুবিলাক দিছে। এতিয়া আমাক মেইন বস্তু দিছে ইয়াত, আমাক এনচাৰ কৰিব লাগিব ইয়াত তোমালোকে চাবা কেনেকৈ দিয়া হৈছে, যে তলৰ সম্বন্ধ বুজোৱা শব্দবোৰত পুৰুষবাচক বিভক্তি যোগ কৰি লিখা। গতিকে পুৰুষবাচক বিভক্তি আমাক যোগ কৰি লিখিব কৈছে। ইয়াত সম্বন্ধ বুজোৱা শব্দ দিছে, ইয়াত দ্বিতীয় পুৰুষ আৰু ইয়াত দিছে তৃতীয় পুৰুষ। ঠিক আছে, চ' আইতা দিছে, গতিকে আইতাৰ তোমাৰৰ ক্ষেত্ৰত কি হ'ব, আইতাৰা হ'ব। ঠিক আছে, গতিকে আমি আগতে পাইছোঁ ইয়াত চাবা পেজ নম্বৰ 16ত, যে আইতা যদি থাকে, আইতা দেউতা একেধৰণৰ, গতিকে আইতাটো দ্বিতীয় পুৰুষৰ ক্ষেত্ৰত তোমাৰ থাকিলে দেউতাৰা হয়, তেনেকুৱা আইতাৰাও হ'ব। ঠিক আছে, বুজি পাইছে বস্তুটো। ঠিক একেদৰে তোৰ থাকিলে কি হ'ব, আইতাৰ, তেনেকুৱা দিয়া হৈছে আইতাৰ, তোৰ থাকিলে আইতাৰ, আৰু তাৰ থাকিলে কি হ'ব, তাৰ বা তেওঁৰ, এইটো থাকিলে দেউতাক, তেনেহ'লে আইতাক হ'ব। গতিকে আইতাক, ঐকাৰ আ, হাস্যই ঐকাৰ তাৰ, কত আইতাক, আৰু তাইৰ থাকিলেও আইতাকে হয়, কিয়নো তাইৰ থাকিলেও কয় হয়, আইতাক। ঠিক আছে, চ' এনেদৰে আমি এনচাৰখিনি কৰিছোঁ, তোমালোকে চোৱা এতিয়া। সখী, সখীয়েক, সখী এৰা, অন্ত্যেষ্টি ঐকাৰে ৰয়কাৰ ৰা, সখী এৰা, তোৰ ক্ষেত্ৰত সখীয়েৰ, আৰু তৃতীয় পুৰুষৰ ক্ষেত্ৰত সখীয়েক, সখীয়েক, সখীয়েক। চ' তৃতীয় পুৰুষৰ ক্ষেত্ৰত তাৰ আৰু তাইৰ ক্ষেত্ৰত প্ৰায় একেই। ঠিক আছে, চবেই একে, জাষ্ট আমাৰ এইটোত অকণমান জানিব লাগে। সখী পেহী যিটো আছে, পেহী, পেহী এৰা,
পেহী এৰ, পেহী এক, পেহী এক। শাহু আছে গতিকে লিখিম শাহু ৱেৰা। ইয়াত চাবা যে দীৰ্ঘিকাৰ আছে সেইকাৰণে আমি অন্তস্থায়ী ব্যৱহাৰ কৰিছোঁ। ইয়াত আছে হস্যুকাৰ হু গতিকে সেইকাৰণে আমি বয়কাৰ বে বা ব আমি ব্যৱহাৰ কৰিছোঁ। ঠিক আছে, বৰ আগমন হয়। চ' গতিকে শাহু, শাহুৱেৰা, শাহুৱেৰ, শাহুৱেক, শাহুৱেক। আমৈটো কি হ'ব আমৈয়েৰা, আমৈয়েৰা, আমৈয়েক, আমৈয়েক। এইটো হৈছে আমৈয়েৰা, সেইটো হৈছে আমৈয়েৰ। তাৰপিছত দিছে বৌ গতিকে বৌৱেৰা, গতিকে বয়কাৰ বে হ'ব বৌৱেৰ, বৌৱেক, বৌৱেক, বয়কাৰ বে আৰু ক বৌৱেক। আৰু দেৱৰটো কি হ'ব দেৱেৰেৰা, গতিকে ৰয়কাৰ ৰে ৰয়কাৰ ৰা, দেৱেৰেৰা, দেওৰেৰ, দেওৰেক, দেওৰেক। ঠিক আছে, বুজি পালা বস্তুটো একেবাৰে সহজ নহয় জানো। এতিয়া নেক্সট আমাক দিছে এইটো, আমাক নয়ৰ খ নম্বৰটো দিছে, নয়ৰ খ, যে তলৰ বাক্যকেইটাত দুটাকৈ সম্বন্ধবাচক শব্দৰূপ দিয়া আছে, তাৰে অশুদ্ধটো কাটি দিয়া। গতিকে কোনটো অশুদ্ধ আছে, যেনেকুৱা তোমাৰ দেউতাৰা হ'বনে দেউতাৰ ঘৰত আছেনে হ'ব, কি হ'ব, গতিকে তোমাৰ দেউতাৰা ঘৰত আছেনে, গতিকে এইটো আমাক কাটি দিব লাগিব, এইটো নহয়, এইটো হ'ব দেউতাৰা হ'ব। তাৰপিছত তোৰ ভায়েৰা নে ভাইৰ বুদ্ধি বৰ বুদ্ধিয়ক, তোৰ ভাইৰ বৰ বুদ্ধিয়ক, গতিকে এইটো নহ'ব যে তোৰ ভাইৰ বৰ বুদ্ধি বা বুদ্ধিয়ক। তাৰপিছত তেওঁৰ খুৰীয়েক, গতিকে কাটি দিব গৈছে যিটো অশুদ্ধ। ঠিক আছে, অশুদ্ধটো কাটি দিয়া। এইটো তোমালোকে বহীত লিখিবা এইবিলাক হা, মই কিতাপতে দেখাই দি আছোঁ বাৰু, যিহেতু এইবিলাক জেৰক্স কৰা। ঠিক আছে, কিতাপৰ পৰাই জেৰক্স কৰা, গতিকে এইটো আমি লিখিব পাৰি। তোমালোকে কিতাপত তেনেকৈ নিলিখিবা, বেয়া দেখাব। ঠিক আছে, ইয়াত কৈছে যে তেওঁৰ খুৰীয়েক, তোমালোকে বহীত লিখি ল'বা তেওঁৰ খুৰীয়েক ঘৰলৈ গ'ল, কি হ'ব, গতিকে এইটো কাটা যাব তেওঁৰ খুৰীয়েক। ঠিক আছে, গতিকে খুৰীৰ লগত দীৰ্ঘিকাৰ আছে, গতিকে অন্তস্থায়ী আহিব, ব নাহিব কিন্তু। ঠিক আছে, উকাৰ হ'লেহে ব আহিলে হয়, গতিকে সেইকাৰণে ব থকাটো নিদিওঁ, অন্তস্থায়ী এই কাট থকাটো দিম, গতিকে এইটো হ'ব, এইটো কটা যাব। তাৰপিছত আমাৰ মামাই নাচিব জানে, গতিকে কি হ'ব আমাৰ মামাই নহ'ব, এইটো নহ'ব, আমাৰ মামাই নাচিব জানে। তাৰপিছত সিহঁতৰ বৌৱেক কত থাকে, গতিকে বৌটো কি হ'ব বয়কাৰ বৌ, ঔকাৰ থাকে, ঔকাৰ হ'লে কি হ'ব ব হয়, গতিকে অন্তস্থায়ী নহয়, গতিকে অন্তস্থায়ীটো কটা যাব। গতিকে সিহঁতৰ বৌৱেক কত থাকে। ঠিক আছে, এতিয়া আমাক দিছে, তোমালোকে চাবা যে বন্ধনীৰ ভিতৰত থকা সম্বন্ধ বুজোৱা শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাই পূৰোৱা। গতিকে তোমালোকক মই ধুনীয়াকৈ বস্তুখিনি কৰাই দি আছোঁ, মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, আৰু যদি কিবা বুজি পোৱা নাই বা ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে মোক কমেণ্ট কৰিবা। ঠিক আছে, এতিয়া আমাক বন্ধনীৰ ভিতৰত থকাবিলাক আমাক ইয়াত যোগ কৰিব কৈছে, পুৰুষবাচক বিভক্তি যোগ কৰিব কৈছে। ঠিক আছে, গতিকে তোৰ মাহী আছে, কি হ'ব, গতিকে মাহীয়েৰ অসুখ, তোৰ মাহীয়েৰ অসুখ, গতিকে ময়কাৰ মা, হস্যিকাৰ হি, অন্তস্থায়ী আকাৰে আৰু ৰ, মাহীয়েৰ। তাৰপিছত আমাৰ ককা আছে, গতিকে আমাৰ ককাৰা খেতি কৰে, গতিকে ককা ৰয়কাৰ ৰা, ককাৰা। তাৰপিছত দিছে তোমালোকৰ খুৰা আছে এইবাৰ, গতিকে কি হ'ব খুৰাৰা কথাটো ক'বা, গতিকে খুৰা ৰয়কাৰ ৰা আছে, গতিকে আ থাকিলে কি হয়, এইটো আমাৰ ব্যঞ্জনাত্মক সম্বন্ধবাচক শব্দৰ লগত মিলিব, গতিকে খুৰাৰা কথাটো ক'বা। তাৰপিছত কিতাপখন বৌ আছে, গতিকে বৌৱেক আগবঢ়ালোঁ। ঠিক আছে, গতিকে ইয়াত মই লিখি দিছোঁ, যিহেতু ইয়াত অকণমান কটাকটি গৈছে, এনচাৰটো হ'ব বয়কাৰ বৌ, বয়কাৰ বে, ক আৰু ক, বৌৱেকক আগবঢ়ালোঁ, কিতাপখন বৌৱেকক আগবঢ়ালোঁ। তাৰপিছত তেওঁৰ শহুৱেৰকৰ ঘৰ বৰপেটাত, গতিকে শহুৰেকৰ ঘৰ বৰপেটাত, শহু ৰয়কাৰ ৰে, ক আৰু ৰ, শহুৱেকৰ ঘৰ বৰপেটাত। তাৰপিছত তাই ভাই আছে, গতিকে কি হ'ব ভাইয়েক বৰ মৰম কৰে, তাই ভাইয়েকক, ক এটা হ'ব আৰু এটা, তাই ভাই অন্তস্থায়ী আকাৰে ক আৰু ক, তাই ভাইয়েকক বৰ মৰম কৰে। আৰু লাষ্টত দিছে যে আপোনাৰ ভনী আছে, গতিকে আপোনাৰ ভনী এৰা, অন্তস্থায়ী আকাৰে যিহেতু দীৰ্ঘিকাৰ আছে, গতিকে ভনী এৰা আহি আছে, লাষ্টত দীৰ্ঘিকাৰ থকাৰ কাৰণে ব নহয়, অন্তস্থায়ী আহিলে কিন্তু। ঠিক আছে, গতিকে আপোনাৰ ভনী এৰা আহি আছে, বাছ হৈ গ'ল, বুজি পালা। এতিয়া তোমালোকক দিছে জ্ঞান সম্প্ৰসাৰণ, ইয়াত দিছে আমাক পঢ়োৱা আহা, গতিকে ইয়াত পঢ়িব দিছে, বহুতো কথা আছে ইয়াত। চ' ইয়াত বিশ্ব পৰিৱেশৰ বিষয়ে দিয়া আছে, বহুতো কিবা কিবি দিয়া আছে, চ' গতিকে এইখিনি পঢ়িবা। আমাক দৰকাৰ পৰিব এইটো 10ৰ ক নম্বৰটো, যে গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তাৰ কিদৰে যতন ল'ব লাগে দলত আলোচনা কৰি লিখা। গতিকে ইয়াৰ পৰা আমাক উত্তৰ কৰিব লাগিব, চ' ইয়াৰ পৰা তোমালোকে এতিয়া উত্তৰখিনি চাই লোৱা। চ' মই এতিয়া 10 নম্বৰৰ কটো, 10ৰ কটো মই টাইপিং আকাৰে দি দিছোঁ, যে গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ
তাৰ কিদৰে যতন ল'ব লাগে দলত আলোচনা কৰি লিখা। চ' আমি এনচাৰটো কৰিম, উত্তৰটো কৰিম যে গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তাৰ ভালদৰে যতন ল'ব লাগে, যেনে নিয়মিত গছপুলিডালক পানী দিয়া, গৰু ছাগলীৰ পৰা ৰক্ষা কৰাৰ লগতে উপযুক্ত সাৰ প্ৰয়োগ কৰিব লাগে। এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে আমলখি এবিধ ঔষধি গুণ থকা ফল। এনেধৰণৰ ঔষধি গুণ থকা কি কি ফলৰ গছ তোমালোকে দেখিছা লিখা। গতিকে আমলখিৰ দৰে আৰু কি কি ফলৰ গছ আছে যিটো ঔষধি গুণ আছে। যেনেকৈ আমি উত্তৰ লিখিম যে আমলখি এবিধ ঔষধি গুণ থকা ফল। এনেধৰণৰ ঔষধি আৰু গুণ থকা ফলৰ গছৰ, দুবাৰ হৈছে গছটো, এবাৰ কাটি দিবা, যে গুণ থকা ফলৰ গছৰ নাম কিছুমান হ'ল নিম গছ, নেমু গছ ইত্যাদি। ঠিক আছে। এতিয়া 9 নম্বৰ প্ৰশ্ন যে কবিতাটোত ৰঘুনাথে ৰভাখন দিবলৈকে গছজোপা কাটিছিল। যধে মধে গছ গছনি কটা বন্ধ কৰিবলৈ আমি কি কি কৰিব পাৰো দলত আলোচনা কৰি কোৱা আৰু লিখা। আমি উত্তৰ কৰিম যে যধে মধে গছ গছনি কটা বন্ধ কৰিবলৈ মানুহক সজাগ কৰিব লাগিব যে গছ নাথাকিলে মানুহ বাচি নাথাকে। গছে আমাক অক্সিজেন দিয়ে, যিটো আমি শ্বাস হিচাপে গ্ৰহণ কৰোঁ। গছ গছনি কমি গ'ল, লয়কাৰ লে দিবা। ঠিক আছে, যে গছ গছনি কমি গ'লে গৰম বৃদ্ধি পায়, সেই বিষয়ে মানুহক সজাগ কৰিব লাগিব। ঠিক আছে। এতিয়া 11 নম্বৰ প্ৰশ্ন দিছে আমাক যে তলত দিয়া দিৱসবোৰৰ বিষয়ে তথ্যভিত্তিক টোকা লিখা। যেনেকৈ বিশ্ব বন দিৱস, ধৰিত্ৰী দিৱস, বিশ্ব পৰিৱেশ দিৱস। গতিকে আমি লিখিম প্ৰথমত বিশ্ব বন দিৱসটো লিখিবা যে বিশ্ব বন দিৱস প্ৰতি বছৰে 21 মাৰ্চত পালন কৰা হয়। ইয়াৰ উদ্দেশ্য পৃথিৱীত গছ গছনিৰ বিষয়ে মানুহক সজাগতা কৰা। গতিকে বিশ্ব বন দিৱসটো কিমান তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে 21 মাৰ্চৰ দিনা, এইটো মনত ৰাখিবা। ঠিক আছে, ইয়াত গছ গছনিৰ বিষয়ে মানুহক সজাগতা কৰা হয়, যাতে গছ গছনি কোনেও নাকাটে, গছে আমাক যে অক্সিজেন দিয়ে সেইবিলাকৰ বিষয়ে আমি মানুহক সজাগতা দিওঁ। এতিয়া আমাক দিছে ধৰিত্ৰী দিৱস। লিখিম যে প্ৰতি বছৰে 22 এপ্ৰিলত ধৰিত্ৰী দিৱস পালন কৰা হয়। গতিকে প্ৰতি বছৰে যেনেকুৱা 21 মাৰ্চত বিশ্ব বন দিৱস, তেনেকুৱা 22 এপ্ৰিলত ধৰিত্ৰী দিৱস পালন কৰা হয়। আৰু দিছে আমাক বিশ্ব পৰিৱেশ দিৱস। আমি লিখিম যে প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই দিনা গছৰ পুলি ৰোপণ কৰা হয়। গতিকে এই দিনা আমি গছ পুলি আমি ৰুও, সেইটো। ঠিক আছে। 12 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া পোষ্টাৰ কেইখনত বিশ্ব পৰিৱেশ দিৱসৰ বাবে একোটাকৈ শ্লোগান লিখা। গতিকে বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে শ্লোগান দিব কৈছে। যেনেকুৱা বিশ্ব পৰিৱেশ দিৱসত কি কৰা হয়? গছ ৰোপণ কৰা হয়। চ' ইয়াত এটা দিছে যে প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰক, পৰিৱেশ বচাওক। গতিকে ইয়াত আমি লিখিব পাৰি যে গছ কটা বন্ধ কৰক। ঠিক আছে, গছ কটা বন্ধ কৰক আমি পৰিৱেশ দিৱসত লিখিব পাৰি। তাৰপিছত আন এটাত আমি লিখিব পাৰি যে গছ গছনি বা গছ পুলি ৰুব লাগে। ঠিক আছে, এনেকৈ আমি দিব পাৰি। ব নহ'ব, অকল ব হ'ব। গছ পুলি ৰুব লাগে, এনেকৈ আমি দিব পাৰোঁ পোষ্টাৰ। ঠিক আছে। এতিয়া নেক্সট পেজ নম্বৰ 20 চাবা। পেজ নম্বৰ 20 আমাক দিছে যে 13 ক তলত দিয়া কথোপকথনিকখিনি পঢ়ি তৰ্ক প্ৰতিযোগিতাৰ নিয়ম শিকোৱা। গতিকে তৰ্ক প্ৰতিযোগিতাৰ নিয়ম ইয়াত দিয়া আছে, গতিকে পঢ়িবা। বাইদেউ, ঋষি বাইদেউ, সেইবিলাকৰ কথা। এইটো নালাগে, তোমালোকে জাষ্ট সময় পালে পঢ়িবা। এতিয়া আমি নেক্সট আমাক লাগিব 13ৰ খ নম্বৰটো। 13ৰ খ নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। গতিকে 13ৰ খৰ আমি প্ৰশ্নটোৰ উত্তৰ এতিয়া কৰি লওঁ। 13ৰ খ নম্বৰ প্ৰশ্ন কৈছে যে সদনত মানে কৈছে কথাটো যে অসমৰ মানুহে গছপুলি ৰুব নালাগে, কেৱল গছ গছনি নাকাটিলেই হ'ল। বিষয়টো সম্পৰ্কে শ্ৰেণীকোঠাত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা। দুটা দলত ভাগ হৈ সপক্ষে আৰু বিপক্ষে চুক্তি দিয়া। গতিকে সদনৰ মতে কি কৈছে যে অসমত যিমানখিনি গছ আছে সেইকাৰণে আৰু গছ ৰুব দৰকাৰ নাই, খালি সেইখিনি গছ নাকাটিলে হ'ল। চ' এইটোত তোমালোকে সপক্ষে আৰু বিপক্ষে ক'ব দিছে। চ' আমি উত্তৰটো কৰিম। উত্তৰটো দিছোঁ যে সপক্ষে লিখিম যে অসমত যথেষ্ট পাহাৰ আছে, লগতে অসমত গছ গছনিৰ সংখ্যা বহুত, গতিকে গছ গছনিবোৰ নাকাটিলে অসমত গছ ৰুব দৰকাৰ নাই। ঠিক আছে। আৰু বিপক্ষে হ'লে কি হ'ব লিখিবা, যিহেতু সপক্ষে মানে কি যে
কথাটো মানে আমি পক্ষত আছোঁ, ঠিকে কৈছে যে আমি গছ নুৰুলেও হ'ব, জাষ্ট গছ নাকাটিলে হ'ল, ঠিক আছে। কিন্তু বিপক্ষে কি আছে, বিপক্ষেটো লিখিবা যে অসমত যথেষ্ট পাহাৰ আছে বাবে যে গছ গছনি বহুত বাবে গছ ৰুব নালাগে সেইটো নহয়, কাৰণ গছৰ এটা আয়ু থাকে, গতিকে গছ নুৰুলে গছৰ সংখ্যা অসমত কমি যাব। গতিকে গছ কিছুমান দিন পিছত কি হয়, গছৰ মৃত্যু হৈ যায়। গতিকে মৃত্যু হ'লে কি, এনেকৈ মৃত্যু হ'ব ধৰিলে গছ নুৰুলে সেইটো কি হ'ব, মৰি যাব। কিয়নো সকলো গছ আদৰ যত্ন নলোৱাকৈ কিছুমান গছ মৰি যায়। গতিকে আদৰ যত্ন কৰিব লাগিব, যাতে কিছুমানে ছাগলী বা গৰু সেইবিলাক গছ নাখায়। গছৰ পুলিবোৰ যিবিলাক আমি ঘৰৰ আশে পাশে বা আমি গাঁৱত গাৰোঁ, আমি গছ পুলি আমি হেৰি কৰোঁ, ৰুওঁ। বাকী পাহাৰৰবিলাকতো কোনে কি কৰে সেইটো আপুনি হয়, সেইটো বাদ দিলোঁ বাৰু। গতিকে গছ আমাক ৰুব লাগিব, ঠিক আছে। যিহেতু গছো মৰণশীল, ঠিক আছে। গতিকে গছৰো এটা আয়ু থাকে মানুহৰ দৰে। এতিয়া প্ৰকল্প আমাক দিছে যে 14 নম্বৰ প্ৰশ্ন, যে তোমালোকে অৰণ্য মানৱ যাদৱ পায়েঙৰ বিষয়ে জানি আহিছা। গতিকে অৰণ্য মানৱ আমি যাদৱ পায়েং জানো। তেওঁ কি কৰিছিলে, তেওঁ গছ গছনি সংৰক্ষণৰ বাবে যথেষ্ট কাম কৰিছে। গতিকে তেওঁ কি কৰিছিলে, গছ গছনি সংৰক্ষণ কৰিছিলে, পুলি ৰুই তেওঁ অৰণ্য কৰিছিলে, নহয় জানো। মলাই ফৰেষ্ট বুলি আমি নামটো জানো। এতিয়া কৈছে যে একেদৰে সগুণ সংৰক্ষণৰ বাবে ফুলেশ্বৰী দত্ত। গতিকে সগুণ কিমান আমাৰ পৰিৱেশৰ কাৰণে উপকাৰী, কিয়নো সগুণে গেলা পচা মাংসবোৰ খায়। যেতিয়া গৰু এটা মৰে পথাৰত আমি পেলাই দিওঁ, গতিকে সগুণে গেলা পচা মাংসবোৰ খায়। গতিকে সেইটো কি, পৰিৱেশ পৰিষ্কাৰ কৰে। তেনেকৈ হাড়গিলা সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱী, গতিকে পূৰ্ণিমা দেৱীয়ে হাড়গিলা সংৰক্ষণৰ কথা উল্লেখ কৰিছে। তাৰপিছত হাতী সংৰক্ষণৰ বাবে পাৰ্বতী বৰুৱাই অৰহ কাম কৰি স্বীকৃতি লাভ কৰিছে। গতিকে স্বীকৃতিও পাইছে, সন্মানো পাইছে, বঁটাও পাইছে। এতিয়া কৈছে তেওঁলোক তিনিওগৰাকীৰ অৱদান আৰু স্বীকৃতিৰ বিষয়ে তথ্য আৰু ফটো সংগ্ৰহ কৰি 100টা শব্দৰ ভিতৰত টোকা লিখা আৰু বিদ্যালয়ত জমা দিয়া। গতিকে 100টা শব্দৰ ভিতৰত টোকা লিখিব কৈছে। ইয়াত 4জনৰ কথা উল্লেখ কৰিছে, ইয়াত 3গৰাকী কৈছে। গতিকে 4গৰাকী আছে, ইয়াত ভালকৈ নাম চাবা, ঠিক আছে। এটা হৈছে যাদৱ পায়েং, এটা হৈছে আমাৰ ফুলেশ্বৰী দত্ত, এটা হৈছে পূৰ্ণিমা দেৱী, আনটো হৈছে আমাৰ পাৰ্বতী বৰুৱা। 4জনৰ কথা আছে, 4জনৰ বিষয়ে আমি এনেকৈ উত্তৰটো কৰিম। এনেদৰে পোষ্টাৰ বনাব লাগে একচুৱেলি। উত্তৰ 1 নম্বৰটো আছে আমাৰ কি, যাদৱ পায়েং। যাদৱ পায়েঙৰ ফটো দিবা, এনেকৈ দি লিখিবা অকণমান যে যাদৱ পায়েং অসমৰ এগৰাকী পৰিৱেশ কৰ্মী, মোলাই তেওঁৰ উপনাম। তেওঁ অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। আৰু সাহিত্য কৃতিত্ব বা তেওঁৰ যিটো মানে বঁটা পাইছিলে, ঠিক আছে, স্বীকৃতি যিটো পাইছে। লিখিম যে 2015 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। 2 নম্বৰটো হৈছে ফুলেশ্বৰী দত্ত। গতিকে ফটোটো দিবা তোমালোকে এনেদৰে ফুলেশ্বৰীৰ। তাৰপিছত লিখিবা যে প্ৰকৃতিৰ সৌন্দৰ্যৰ সৈতে সংগতি ৰাখি পৰিৱেশ সচেতনতা বৃদ্ধি কৰাত আৰু পৰিৱেশৰ সমতা অটুট ৰাখিবলৈ লখিমপুৰ জিলাৰ ঢকুৱাখানা অঞ্চলৰ ফুলেশ্বৰী দত্তই যি অৱদান আগবঢ়াইছে সেয়া সঁচাই অপূৰ্ব। তাই সগুণ সংৰক্ষণত যথেষ্ট ভূমিকা লৈছিল। তাৰপিছত লিখিম যে সিদিনালৈ অসমবাসীৰ ওচৰত অপৰিচিত ফুলেশ্বৰী দত্ত পৰিচিত হৈ পৰিল। প্ৰকৃতি সুৰক্ষাৰ প্ৰতীক ৰূপে আনুষ্ঠানিকভাৱে আগবঢ়ালে অসমৰ মৰ্যাদা সম্পন্ন ৰাজ্যিক অসামৰিক বঁটা, অসম গৌৰৱ বঁটা। এতিয়া 3 নম্বৰ প্ৰশ্ন কৈছে যে পূৰ্ণিমা দেৱী বৰ্মন। গতিকে পূৰ্ণিমা দেৱী বৰ্মন হাড়গিলাৰ লগত জড়িত। ফটোটো এনেকৈ দিবা, দেখি লিখিবা যে পূৰ্ণিমা দেৱী বৰ্মন অসম ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে পূৰ্ণিমা দেৱী বৰ্মন বিশেষভাৱে জনাজাত। তাৰপিছত লিখিম যে হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত হাড়গিলাৰ সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনক 2017 চনৰ গ্ৰীণ অস্কাৰ বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰে পূৰ্ণিমা দেৱী বৰ্মনক 2018 চনৰ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে। 4 নম্বৰ পাৰ্বতী বৰুৱা, ফটোটো দিবা। গতিকে হাতীত সংৰক্ষণত আছিলে, সেইকাৰণে হাতীৰ লগত ফটোটো মই দি দিছোঁ, তোমালোকৰ বুজাত সুবিধা হ'ব। এতিয়া পাৰ্বতী বৰুৱাৰ বিষয়ে লিখিবা যে পাৰ্বতী বৰুৱা হাতী চিকাৰ বা হাতী ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত থকা এগৰাকী অসমীয়া নাৰী। তেওঁ সমগ্ৰ বিশ্বত কুইন অৱ দ্য এলিফেণ্ট ৰূপে পৰিচিত। তাৰপিছত লিখিবা যে জীৱনজোৰা কীৰ্তিৰ বাবে অসম চৰকাৰে পাৰ্বতী বৰুৱাক 2003 চনত
অনাৰেৰী চিফ এলিফেণ্ট ৱাৰ্ডেন অৱ অসম সন্মানেৰে বিভূষিত কৰে আৰু 2024 চনত পাৰ্বতী বৰুৱাই পদ্মশ্ৰী বঁটা লাভ কৰে। দ্ৰৌপদী মুৰ্মুৱে এই পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাটো দিছিলে 2024 চনত। ঠিক আছে, আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। গতিকে আমি প্ৰকল্পৰ 14 নম্বৰটো কৰিলোঁ। এতিয়া 15 নম্বৰ প্ৰশ্ন কৈছে যে গছ, ফুল, ফল, গছৰ পাত, চৰাই আদিৰ আকৃতি দলীয়ভাৱে প্ৰস্তুত কৰা এই আকৃতিসমূহ প্ৰস্তুত কৰিবলৈ পুৰণি বাতৰি কাকত, কেলেণ্ডাৰ, বোকামাটি আদিৰ সহায় ল'বা। প্ৰস্তুত কৰা সামগ্ৰীসমূহ শনিবাৰীয়া চৰাত প্ৰদৰ্শন কৰিবা। চ' এইটো প্ৰশ্ন নালাগে, যদিও লাগে টিচাৰে হেল্প কৰিব যিবিলাক বস্তু বনাই দিয়াত। চ' এইটো নালাগিব, কিন্তু 14 নম্বৰটো লাগিব, যিহেতু প্ৰজেক্ট হিচাপে তোমালোকক দিব পাৰে স্কুলত, সেইকাৰণে বিদ্যালয়ত জমা দিবৰ কাৰণে দিব পাৰে, সেইকাৰণে মই এইটো এনচাৰ কৰি দিছোঁ। এইটো নালাগে, 15 নম্বৰ নালাগে। বাকী 16 নম্বৰ কি কৈছে তোমালোকে চোৱা। কৈছে যে তলত দিয়া ছবিখনত থকা খালী ঠাইত একোটাকৈ সংলাপ লিখা। গতিকে খালী ঠাইত একোটাকৈ আমাক সংলাপ মানে কথা লিখিব কৈছে। যেনেকৈ ইয়াত আমাক কি দেখা পাইছোঁ, আমি ইয়াত চৰাই দেখা পাইছোঁ, গতিকে মোক নেমাৰিবা। গতিকে চৰাইক আমি চৰাইক যাতে কোনেও নামাৰে, বা ইয়াক লিখিব পাৰোঁ যে মোৰ বাসস্থান নষ্ট নকৰিবা। মোৰ বাসস্থান নষ্ট নকৰিবা, মানে বাসস্থান মানে কি, গছ কাটিলে কি হ'ব, ইয়াৰ বাসস্থান নষ্ট হৈ যায় চৰাইৰ। আৰু ইয়াত লিখিছে গছ আছে, গতিকে মোক নাকাটিবা। গছে কৈ আছে যে মোক নাকাটিবা, যাতে গছক কোনেও নাকাটে। ঠিক আছে, নাকাটিবা, নয় কাৰনা কয় কাৰকা তয় শিকাৰটি বয় কাৰবা। মোক নাকাটিবা গছে কৈ আছে। ঠিক আছে, এতিয়া আমাক 17 নম্বৰ দিছে পৰিৱেশ সংৰক্ষণ বিষয়ত এখন ছবি আঁকি ৰং বলোৱা। গতিকে পৰিৱেশ সংৰক্ষণৰ ওপৰত এটা ছবি আঁকিব দিছে। যেনেকুৱা তোমালোকে আঁকিব পাৰা পানী সংৰক্ষণটো আঁকিব পাৰা। ঠিক আছে, পানী সংৰক্ষণ, ছেভ ৱাটাৰ যে আছে, ছেভ ৱাটাৰ এনেকুৱা এটা নল দিব পাৰা, বা পৃথিৱী সংৰক্ষণ দিব পাৰা, নহ'লে ছেভ ৱাটাৰ কৰিলে কি পৰিৱেশ সংৰক্ষণ হয়। ঠিক আছে, গতিকে পানী বচালেও হয়। গতিকে এনেকুৱা টেপ এটা আঁকি দি, এনেকৈ টেপ আঁকি দি এইটোক বচাবৰ কাৰণে লিখিব পাৰা। এনেকৈ যেনে পানী ওলাই আছে, পানী বচাওক বুলি লিখিব পাৰা, যে পানী বচাওক বাছ। এইটো এটা আঁকিলোঁ। গতিকে এনেকুৱা এটা আঁকি ইয়াত ৰং লগাবা। ঠিক আছে, এনেকুৱা হৈ গ'ল। বহুতো ধৰণৰ আছে। নেক্সট আৰু দিয়া নাই, গতিকে নেক্সট ভিডিঅ'ত আমি পাৰ্ট 2 কৰিম। তোমালোকৰ পাৰ্ট 2 ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে স্ক্ৰীনত উঠিব, তাতে ক্লিক কৰি চাব পাৰিবা। পাৰ্ট 2 নাম হৈছে কাঞ্চনবাৰীৰ হাতীটো। খুবেই ধুনীয়া এটা পাঠ। চ' আমি নেক্সট ভিডিঅ'ত কৰিম। ডেছক্ৰিপশ্যনত দিয়া আছে ভিডিঅ'ৰ লিংকটো, আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্টটো বনাই দিয়া আছে। চ' প্লে লিষ্টত গৈ চাব পাৰিবা। আজিলৈকে আহোঁ, বাবে টেক কেয়াৰ।